শুভ নৱবৰ্ষ। আজি মোৰ দিনটো মই কেনেধৰণে পাৰ কৰিলোঁ তাকে মই ৰেকৰ্ড কৰিব ওলাইছোঁ। আজি দিনটো ৰাতিপুৱা শুই উঠিলোঁ, বহুত দেৰিকৈ সাৰ পালোঁ, কিয়নো কালি আমাৰ এখন ন'টিচ ওলালে যে ঠাণ্ডাৰ বাবে 10টা বজাৰ পৰা বিদ্যালয়সমূহ কৰিছে। সেইবাবে অলপ দেৰি এনেকৈ থাকোঁতে একচুৱেলি মই সাৰ পাইছিলোঁ ৰাতিপুৱা 3:30 সাৰ পাইছিলোঁ, তাৰপৰা আকৌ শুই গ'লোঁ, তাৰপৰা 6:30 মানত পুনৰ সাৰ পালোঁ, তাৰপিছত আকৌ শুই থাকিলোঁ। এনেকৈ গৈ মই একদম 9টা বজাত সাৰ পাইছোঁ। 9টা বজাত সাৰ পাই দেখিছোঁ যে ইফালে সময়ো পিছুৱাই দিলে আৰু মোৰো সময় পিছ পৰি থাকিল। তথাপিও কোনো ধৰণৰ ঋণাত্মক ভাৱ নাছিল। উঠিলোঁ, ৰুমটো চাফা কৰিলোঁ, পানী গৰম কৰিলোঁ, খালোঁ আৰু আজিৰ পৰা এটা প্ৰমিছ কৰিলোঁ যে আজিৰ পৰা মই মিঠা নাখাওঁ। সেয়ে যিমান পাৰোঁ হেল্ডি থাকিবৰ কাৰণে চেষ্টা কৰিছোঁ। মিঠা ইন দ্য চেন্স মই আৰ্টিফিচিয়েল যিটো চুগাৰ হয় সেইটো নাখাওঁ, যিটো হেৰি হয় নেচাৰেল চুগাৰ, ধৰা আমৰ মিঠা, ৰঙালাওৰ মিঠা, কলৰ মিঠা, অমিতাৰ মিঠা এইবিলাক খাম, কিন্তু মই যিটো চেনি হয় সেইটো নাখাম, বা চেনিৰ পৰা তৈয়াৰ কৰা কোনো ধৰণৰ মিঠাই, কেক, আইচক্ৰীম নাখাম, কিয়নো মই সেইবিলাকৰ প্ৰতি বেছি লোভী ক'ব লাগিব। হয়, মোৰ সেইবিলাক খাবলৈ খুব মন যায়, আৰু সেই মই খাৰ ফলত মোৰ কি হৈছে, মোৰ স্বাস্থ্যৰ বহুত অৱনতি হৈছে আৰু মই বহুত ৱেইট গেইন কৰিছোঁ। ভাবিলোঁ যে সেইখিনি আজিৰ পৰা নাখাওঁ, সেইকাৰণে মই ট্ৰাই কৰিলোঁ আজি হেল্ডি থাকিবৰ বাবে। তাৰপিছত সময় গ'ল, গা ধুলোঁ, স্কুললৈ গ'লোঁ। আজি 7জনমান আহিছিল আমাৰ ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ লগত প্ৰায় আধা ঘণ্টামানহে আমি থাকিলোঁ, বা আধা ঘণ্টা 1 ঘণ্টামান থাকিলোঁ, 40-50 মিনিটমান থাকিলোঁ, 1 ঘণ্টা নহয়। তাৰ পৰা আহি পিনি মোৰ ইমান ইছাত বিচাত লাগিছে, ভাল লগা নাই। এনেকুৱা লাগিছে যেন তেতিয়া অনুভৱ কৰিছোঁ যে সঁচাকৈ দিনটো আধাতে শেষ হৈ থাকিলে যে ইমান অস্থিৰতা হয়, প্ৰথম অনুভৱ কৰিলোঁ। মোৰ পঢ়িব মন যোৱা নাই, আৰু অথচ মোৰ একো কৰিবও মন যোৱা নাই। তাতে আজি 1 জানুৱাৰী, কোৱা হয় হেনো আজিৰ দিনটো যদি ভালকৈ পাৰ হয় তেনেহ'লে গোটেই বৰ্ষটো ভালকৈ পাৰ হ'ব বুলি বিশ্বাস। যেনেকৈ আমাৰ বহাগ বিহুৰ দিনটো ভালকৈ আমি উদযাপন কৰোঁ, মাঘ বিহু আহি আছে, সেই মাঘ বিহুটো আমাৰ খুব ধুনীয়াকৈ পালন কৰা হয়। বাৰু যি কি নহওক, আজি তাৰ পৰা আহি মোৰ ভাল লগা নাই। তাৰপৰা মই ভাবিলোঁ মই কি কৰোঁ, কি নকৰোঁ, মই ডালিয়া বনালোঁ, খালোঁ। খোৱাৰ পাছত এতিয়া কি কৰিম, মোবাইলটো অকণমান চালোঁ, কিন্তু ভাবিছোঁ যে মোবাইলটো বেছিকৈ নাচাওঁ। কি কৰিম, কি নকৰিম, এনেকৈ থাকোঁতেই 12:30 হ'ল। তাৰপিছতে মোবাইলটো চালোঁ, আজি ক'ত যাব পাৰি। তাৰপৰা মোৰ বাঘমৰা যাবলৈ খুব ইচ্ছা আছিল, আজিলৈকে যোৱা নাই, ভাবিলোঁ আজি যাওঁ। কিন্তু ভাবিলোঁ আকৌ অকলে ক'তনো ঘূৰি ফুৰিমগৈ নৈ পাৰত, তো বেটাৰ নাযাওঁ। তাৰপিছত ভাবিলোঁ নিমাতীলৈকে যাওঁ, এবাৰ ব্ৰহ্মপুত্ৰখন চাই আহোঁ। তাৰপৰা যাবলৈ মন নগ'ল। তাৰ পৰা ভাবিলোঁ মুভি চাওঁ, স্ক্ৰল কৰিলোঁ, ভালকৈ চালোঁ, তেতিয়া দেখিলোঁ যে আজি 1:15 ধুৰন্ধৰ চলি আছে আইনক্সত। ড্ৰেছ চেঞ্জ কৰিলোঁ, স্কুটিখন লৈ পেলাই যেতিয়া মই চলাই গৈ আছোঁ, তেতিয়া মনত মোৰ এইটো ভাৱ হৈছে যে ল'ৰাবিলাকে যে কয় মনৰ অস্থিৰতা নাইকিয়া কৰিবলৈ সিহঁতে বাইক চলায়, সিহঁতে খুব স্পীডত বাইক চলাব পাৰে। তো মই আজি অনুভৱ কৰিছোঁ, যেতিয়া মই বাইকখন চলাই গৈছোঁ, মোৰ অন্তৰখন খুব খোলা খালী লাগিছে, খোলা এনেকুৱা লাগিছে যেন এটা অস্থিৰতা এটা আছে। কাৰণ মোৰ এনেকুৱা ফিল হৈছে মোৰ চিনেমাখন চোৱাটো মোৰ আজি উদ্দেশ্য নাছিল, বা মোৰ মন নাছিল, তথাপি মই ওলাই আহিছোঁ, মই স্কুটিখন লৈ আহিছোঁ, তথাপি সেই যে এটা এইটো মই বুজাব নোৱাৰা এটা অনুভৱ। মই গৈ পালোঁ, 1:15 হৈছিল, টিকেট ল'লোঁ, ধুনীয়াকৈ চালোঁ, আহিলোঁ। খুব দীঘলীয়া এখন মুভি, সেইকাৰণে আন্ধাৰ হৈ গ'লগৈ। তাৰ পৰা আহিলোঁ, অলপ ভায়লিন বজালোঁ। ভায়লিন বজোৱাৰ পিছত মনটো ভাল লাগিল, মুভিখন চাই অহাৰ পৰা ভাল লাগিল। ভাবিলোঁ যে দিনটো ওলাই যে গ'লোঁ, সেইটো বহুত ভাল কৰিলোঁ। মই আহিলোঁ, আহি ভায়লিন বজালোঁ। এতিয়া মই লিখি আছোঁ এটা আৰ্টিকল। মই ভাবিলোঁ তাৰ আগতে দুষাৰমান মনলৈ অহা কথাখিনি ৰেকৰ্ড কৰি থওঁ। আৰু সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা। বাই।